লৈছোঁ এয়া কেইপিচমান মই পনীৰ কিন্তু নামঘৰলৈ ব্লেক ব্লাউজ আজিয়ে মই প্ৰথম নমস্কাৰ সকলোকে অন্য এটি নতুন ব্লগলৈ বহুত দিনৰ মূৰত আপোনালোকক স্বাগতম জনাইছোঁ মোৰ বেকগ্ৰাউণ্ডত কিবা কিবি শুনিয়ে থাকিব উপায় নাই হাঁহি হাৰে আছে গতিকে তাইৰ শব্দটো শুনিয়ে থাকিব আৰু আজি ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু লগতে মই আপোনালোকক কথা দিছোঁ যে মই আৰু এনেকৈ ব্লগ নবনাওঁ মানে ডেইলি ব্লগ দিবলৈ ট্ৰাই কৰিম আৰু ডেইলি ব্লগটো ডেইলি মই নিদিলেও অন্ততঃ 2-3 দিনৰ মূৰে মূৰে মই ব্লগ আপলোড কৰিবলৈ একেবাৰে চেষ্টা কৰিম আচলতে কি হৈছে মই গুৱাহাটী অহাৰ পিছৰে পৰা একেবাৰে যিহেতুকে সকলোখিনি অকলশৰে আৰু মাইনা ৰাতিপুৱাই অফিচ গুচি যায় দিনটো হাঁহিক লৈ অকলে অকলে ঘৰৰ সব কাম কৰিব লাগে আৰু এখন ঘৰ বুলি ক'লে আৰু কিমান কাম সেয়া প্ৰত্যেক মানুহেই জানে গতিকে মোৰ একেবাৰে সময় নোজোৰা হৈছেগে আৰু ভিডিঅ' ক্লিপছ লৈ ৰাখিলেও মোৰ এডিটিঙৰ অভাৱত আপলোড দিয়া দেৰি হয় গতিকে সেই সময় নাটনিৰ কাৰণে মই একো কৰিবগৈ নোৱাৰা হৈছোঁ আজি ৰাতিপুৱা হাঁহি খোৱাৰ পৰা উঠাৰ পাছত জলপান বনাইছোঁ তাইলৈ আৰু এয়া পানী বটল খালি তাকে মাইনাক দেখাই আছিলোঁ মাইনা ঘৰতে আছিলে আৰু এয়া অলপমান বুট তিয়াই ৰাখিছোঁ বুটটো আচলতে আমাৰ ঘৰত সদায় মই তিয়াই ৰাখোঁ বুলি ক'লেও ভুল নহয় ভাল পাওঁ কেঁচা বুট খায়ো ভাল পাওঁ আৰু চব্জিয়ে তব্জিয়ে দি পেলাই খায়ো ভাল পাওঁ আৰু নতুন ঘৰটোলৈ আকৌ মানে ঘৰ শ্বিফ্ট কৰাৰ পাছত অহাৰ পাছত এতিয়া ভালকৈ ধান ঠিক লগোৱাই হোৱাগৈ নাই আৰু এয়া মই তাইক জলপান খুৱাই ল'লোঁ পকাতেই খুৱাইছোঁ যিহেতুকে যথেষ্ট গৰম গতিকে পকাখন চেঁচা হৈ থাকিলে অকণমান তাইও শান্তি পায় এনেকৈ গাৰু দি পেলাই খোৱালোঁ জলপান খোৱাবৰ সময়তো আৰু বিভিন্ন নাটক ব্লাৰ হৈছে যদিও ধৰিব পাৰিছে চাগে যে মুখখন তাই এইফালে নকৰেই অকল ঘূৰাই ঘূৰাই দিয়ে কিয় নোখোৱা তুমি জপো ভালকৈ কিয় নোখোৱা এনেকৈ হাঁহি দিলে নহয় দেই এনেকৈ 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 হাঁহি দিলে নহয় এয়া জলপান খাব খেলি থকাৰ মাজতে মাইনাই এবাৰ কোচত লওঁতেই তেনেকৈ তাই শুই গ'ল মানে তাই টোপনি বহুত আহি আছিলে কিন্তু শুৱা নাছিলে তেনেকৈ নিজে শুব পৰা হোৱা নাই যে এবাৰ এনেই মৰমতে কোচত লওঁতেই চকু মুদি দিলে আজৰি বিজৰি হৈ আহি বিচনাত পৰিছোঁ কাৰণ মায়ে শুই গ'ল তাইকো খুৱাই লওঁ আৰু তাইক ভাতেই খুৱাবলৈ নহ'ল তাইক মানে ইমান টোপনি আহিছিলে তাইৰ এনেই মাইনাই বোলে লৈ থাকোঁতে তাই শুই গ'ল গতিকে এতিয়া ভাত চাই উঠাৰ পিছতে তাইক ভাত খাব পাৰিম 10 মিনিটমান আৰাম কৰি আহি আকৌ বনাবলৈ লৈছোঁ এয়া তাইৰ কাৰণে ভাত যিহেতুকে উঠাৰ পাছতে তাইক খুৱাব লাগিব সময়টো দেৰি হৈ গৈ আছে এয়া মই দালি আৰু চাউল 1 ঘণ্টামান তিয়াই ৰাখিছিলোঁ কোমলি গ'ল ধুনীয়াকৈ অকণমান গাজৰ দিছোঁ আলু দিছোঁ আৰু পনীৰ দিছোঁ গাজৰত ফাইবাৰ থাকে গতিকে গাজৰটো বেবীক খোৱালে তাহাঁতৰ পেট ক্লিয়াৰ হৈ থাকে অমিতাও দিব পাৰে আৰু গাজৰো দিব পাৰে অমিতাটো খুব ভাল দেই বেবীৰ কাৰণে তাইলৈ যে মই এনেকৈ খিচিৰি বনাইছোঁ আজিকালি অকল খিচিৰিকে তাইক দি নাথাকোঁ আমি যি খাওঁ সেয়াও তাইক দিওঁ আজিকালি মাত্ৰ এটাই পাৰ্থক্য হৈছে এটাই সাল সলনি হৈছে যে আমাৰ মানে খাদ্যবোৰত জলকীয়া ব্যৱহাৰটো নহয় কেঁচাকৈ খাওঁ কিন্তু ভাজিত বা দালিত নিদিওঁ কাৰণ তাইক যিহেতুকে আজিকালি মই তাকেই দিওঁ আৰু একেৰাহে আমাৰ খাদ্য 2 দিন বা 3 দিন দিয়াৰ পাছত তাইক আকৌ মই অকণমান বইল খিচিৰি বনাই দিওঁ মানে বস্তুটো বেলেঞ্চ কৰি ৰাখিবলৈ ট্ৰাই কৰিছোঁ আৰু কিবা এটা বস্তু 2-3 দিন ধৰি একেৰাহে দিলে আপোনালোকে অনুভৱ কৰিব পাৰিব তাই যদি গা বেয়া হৈ যায় বেবীৰ যদি গা বেয়া হৈ যায় খুৱাই থাকিলে বা পেট বেয়া হয় তেনেহ'লে সেই বস্তুটো আৰু কণ্টিনিউ নকৰিব আৰু সেইকাৰণে প্ৰত্যেকটো বস্তু মই বেলেগত চাই পেলাই এই কথাটো শিকিছোঁ মানে বেলেগ মাকক চাই পেলাই যে কিবা এটা বস্তু ট্ৰাই কৰোঁতে বেবীৰ ক্ষেত্ৰত প্ৰথমে 2 দিন বা 3 দিন ট্ৰাই কৰি চাব লাগে তেতিয়া যদি একো সাল সলনি নেদেখে দেন অ'কে শ্বি ইজ ফাইন আৰু যদি কিবা প্ৰব্লেম আছে যদি কিবা প্ৰব্লেম দেখা পায় গা বেয়া হোৱা পেট বেয়া হোৱা তেনেহ'লে সেই বস্তুটো আৰু কণ্টিনিউ নকৰাটোৱে বেটাৰ হ'ব তেনেকৈ মই এটা বস্তুকে ট্ৰাই কৰি পেলাই এতিয়া বহুতখিনি শিকি গৈছোঁগৈ যে কি তাইৰ ক্ষেত্ৰত ভাল কি বেয়া আৰু তেনেকৈ মই আমাৰ খাদ্য দিয়াৰ পাছত তাইক আকৌ মাজে মাজে বইল অকণো মানে তেনেকৈ দি থাকোঁ আৰু এয়া ভাতখিনি পাতি লৈ পেলাই তাইৰ কাৰণে মই পুৰণা কাপোৰখিনি সামৰি লৈছোঁ আৰু লগতে আজি ধোৱা কাপোৰো আছিলে সেইবোৰো মেলিছোঁ কাপোৰটো আৰু সদায় থাকেই তাইৰ কাপোৰো ঢেৰ ওলায় লগতে মোৰ কাপোৰ ধোৱাৰ এনেও এটা মানে কি ক'ম আৰু মানে
এটা মানে এনেকুৱা অভ্যাস আছে, অকণমান লেতেৰা হৈ থাকিলে মোৰ মানে সহ্য নহয়, মই লগতেই ধুই দিওঁ। গতিকে সেইটো এটা মোৰ বেমাৰ আৰু মানে ফবিয়া। গতিকে সেয়া কাপোৰ সদায় মোৰ থাকিবই, যিমান বতৰ বেয়া হওক। কাপোৰ ধোৱা আৰু ঘৰ মচাত মানে আমাৰ ঘৰখনত মোৰ এটা নাম আছে। মানে মাইনাই মোক সদায় গালি পাৰি থাকে যেতিয়া মোক ঘৰ মচা দেখে, মানে আঁঠু কাঢ়ি মচোঁ, মই হাতেৰে মচোঁ তাৰমানে। গতিকে মাইনাই মানে মোক কয় যে তুমি শুই পেলাই মচা, তুমি বহি কেলৈ মচিছা, তুমি আঁঠু কাঢ়ি কেলৈ মচিছা, পেটটো পেলাই তুমি পকাখনত শুই দিয়া, এনেকৈ মোক ইনচাল্ট কৰি থাকে। একচুৱেলি মই আগতে ষ্টিকেৰে মচিছিলোঁ, কিন্তু এতিয়া হাঁহিয়ে খোজকাঢ়িব হোৱাৰ পৰা মানে তাই পকাত যি পায় তাকে খাই দিয়ে। গতিকে আগতে যদি মই ৰুমটো দুবাৰ মচিছিলোঁ, এতিয়া 5-12লৈকে মচোঁ, কাৰণ তাই চুচু কৰি থাকে তলত। গতিকে সেইটো আৰু মোৰ মানে এনেই কাপোৰ এখন দি মচি দিলে নহয়, মই ভালকৈ মানে বাল্টিঙত পানী লৈ আহি তো মচি থাকোঁ তো কিমান বাৰ হৈ যায়গৈ সেইটো কোনো মানে হিচাপ নাথাকে। আৰু তাইৰ কাৰণে যিহেতুকে খালী ভৰিৰে খোজকাঢ়িব লাগে, গতিকে পকাখনো একদম ভালকৈ ৰাখিলে নিজৰ মনটো শান্তি লাগে যে বেবীটো মানে ছেফ হৈ থাকিব আৰু। চ' তাইক উঠাই ল'লোঁ, তাই শোৱাৰ পৰা উঠাৰ পাছত অকণমান মৰম বিচাৰে, গতিকে মৰম কৰিলোঁ, উঠালোঁ, তাইৰ কাৰণে ভাতখিনি ৰেডি কৰি ল'লোঁ। এতিয়া ভাবিছোঁ নামঘৰলৈ যাওঁ, আজি যিহেতুকে বৃহস্পতিবাৰ, আৰু নাজানো দেই মই ব্লগটো কেতিয়ালৈকে আপলোড দিব পাৰোঁ। নাম লৈয়ে আছে, মোৰ দেৰি হৈ গ'ল। আৰু এয়া হাত মুখ কেইটা ধুই আহিছোঁ, গা নুধোঁ আৰু মই অলপ আগত গা ধুইছিলোঁহে, সেইকাৰণে হাত ভৰি ধুই আহিছোঁ। আৰু এতিয়া মই ওলাই লওঁ, ওলাই লওঁ, আকৌ লগ পাইছোঁ আপোনালোকক। ভালকৈ মন কৰিলে আপোনালোকে শুনিবই চাগে, নামঘৰত নাম লৈয়ে আছে। মই একচুৱেলি যাম বুলিও ভবা নাছিলোঁ, মাইনাই যিহেতুকে হাঁহিক ৰাখিব পাৰিব, সেইকাৰণে ওলালোঁ আৰু যাবলৈ। মই পিংক পিন্ধিব লাগিছিলে, কিন্তু মোৰ নাই, চ' ব্লেক আছে, মই ব্লেকে পিন্ধিম। একেবাৰে চিম্পলকৈ ওলাইছোঁ, যিহেতুকে নামঘৰলৈ গৈ আছোঁ, আৰু ঘৰৰ কাষৰে নামঘৰ, আৰু নামঘৰ বুলি ক'লে এনেও চিম্পলকৈ গৈয়ে ভাল লাগে। তথাপিও আইব্ৰুটো মোৰ মেণ্ডেটৰী হয়, গতিকে আইব্ৰুটো মই লগামেই, অকণমান লিপষ্টিক, অকণমান ব্ৰাইট দেখাবৰ কাৰণে, আৰু ফুট সেন্দুৰ সেইখিনিতো লাগিবই। গতিকে ওলাই ল'লোঁ, ৰেডি হৈয়ে গ'লোঁ মই। এতিয়া হৈ গ'ল, মই পটাপট চুলিখিনি বান্ধি লওঁ আৰু ড্ৰেছটো কৰি লওঁ, দেৰি হৈছে। হৈ গ'ল, মই ৰেডি, বহুত দেৰি হৈছে, এতিয়া যাওঁ। আয়ো হাঁহি কেনেকুৱা কৰিছে মই দেখাই আছোঁ দেই। মামা তুমি তাৰ লগত থাকা, মই আহি আছোঁ হা, দেখোন মামা। মই যাম, তুমি থাকা তাৰ লগত, আমি ফুফু যাম, ফুফু যাম, সেইফালে যাম। যাওঁতেতো মই ভালকৈ দেখাবই নোৱাৰিলোঁ। এয়া চাওক, মই এতিয়া আহি পালোঁ। চাকিও জ্বলোৱা নাই, চাকি গছ জ্বলাই লওঁগৈ বাৰু। মোক দেখাই দিয়া নাই এবাৰ, ভালকৈ এবাৰ দেখাই দিছোঁ আৰু গেটআপটো, কাৰণ যাওঁতেতো মই ভিডিঅ' কৰিবলৈ ল'ৰালৈকে আৰু কি ওলাইছে নাজানো আৰু ভিডিঅ'ত সময় নাছিল যিহেতুকে। তাৰপিছত হাঁহিও গ'ল মোৰ লগত ভিডিঅ'ত, আপোনালোকে অলৰেডি গম পেলাই দেখিলেই। আৰু সেয়াই, এতিয়া চাহ বনাওঁ, ভালকৈ চাহ খাওঁ। মই তাত চাহ খালোঁ, কিন্তু চাকি জ্বলাওঁ। প্ৰথম মই চাকি জ্বলাওঁ, তাৰপিছত মই চাহ বনাওঁ আৰু চাহ খাওঁ। এয়া এইজনীয়ে মই, আৰু এই নামঘৰলৈ শুবা বান্ধি যাব লাগে, কিন্তু মই চাদৰখনে এনেকৈ পাৰ কৰি লৈছোঁ। আৰু এইযোৰ কাপোৰ হৈছে মাৰ মানে তৰালি মা, গহপুৰৰ মাৰ। আৰু
এইটোৰ লগত একচুৱেলি মই পিংক পিন্ধিব লাগিছিলে যিহেতুকে নামঘৰত ব্লেক পিন্ধিব নাপায় কিন্তু মোৰ এইটোত এভেইলেবল নাছিলে গতিকে ব্লেক আছিলে অলপ আহি গৈছে আৰু এইটো ব্লাউজ সেইকাৰণে উপায় নোহোৱাত মই এইটো পিন্ধিব পৰা হ'ল কিন্তু নামঘৰলৈ ব্লেক ব্লাউজ আজিয়ে মই প্ৰথম আৰু কোনোদিনেই মই পিন্ধি পোৱা নাই আজি মোৰ উপায় নাই আৰু সময় ইমান দৌৰাদৌৰি মানে নাছিলে যে মোক বিচাৰিও নাথাকিলোঁ মানে ওপৰতে যিযোৰ পাব বুলি তাকে পিন্ধিলোঁ মামা নমোলোৱা কৃষ্ণ 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 আহি পেলাই পটাপট চাকি জ্বলাইছোঁ কাৰণ দেৰিয়ে হৈ গৈছিলে নামঘৰত আৰু পাকঘৰৰ আজি অৱস্থা বেয়া একদম ইগন'ৰ কৰিব ৰুমৰো অৱস্থা বেয়া এনেকৈ মাইনাই ভিডিঅ' কৰি ৰাখিলে আৰু যিহেতুকে চাকি জ্বলোৱাৰ মুহূৰ্ত মই সেইকাৰণে সেইখিনি স্কিপ কৰিবলৈ বেয়া পালোঁ আপোনালোকক দেখায়ে দিলোঁ আৰু কিন্তু ঘৰৰ অৱস্থা একেবাৰে বেয়া হৈ আছে যিহেতুকে দিনটো মই আজি চিজিল কৰিবলৈ একো সময় নাপালোঁ দিনটো ঘৰৰ যিখিনি কাম সেইখিনি কৰি পেলাইতো মই নামঘৰলৈ ওলাই গুচি গৈছিলোঁ এই ৰামৰ আগত ঘূৰাই দিয়ে একৰ বাহিৰত দি গোন্ধাই থাকিব তোমাৰ এয়া হৈ গ'ল আমাৰ হাঁহিৰ এংকলেট প্ৰথমে সেইটোৱে দেখাইছোঁ দুপাত আছিলে এপাত বাৰু খুলি থৈছোঁ চাওঁ মামা এইফালে কি খালো তুমি বুজু 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 খাইছোঁ বুজু আমাৰ মাইনা বহি গৈছে চাহ খাবলৈ গেঞ্জি পিন্ধি আৰু মামা এনেকৈ নল'বা অকণমান লোৱা এয়া নামঘৰ দিয়া দিয়া মোক দিছে এয়া নামঘৰৰ পৰা অনা মিঠাই আছিলে চাহৰ লগত খাবলৈ এয়া বাই যা বোলে মোক এটা বৈ দিয়া কৃষ্ণ বৈ হাঁহিয়ে এয়া বাই দিবলৈ শিকি গ'ল ধুনীয়াকৈ দিয়ে বাৰু কিন্তু বাই ক'ব নোৱাৰে আই বুলি কয় আৰু আজিৰ ব্লগটো মই ইমানতে শেষ কৰি দিওঁ আজিৰ দিনটো আৰু এতিয়া কণ্টিনিউ নকৰোঁ আকৌ আহিম নতুন ব্লগ লৈ অতি সোনকালে আৰু ভিডিঅ'টো শেষলৈকে আপোনালোকে ইমান ধৈৰ্যৰে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আৰু এতিয়াৰ পৰা কথা দিছোঁ মই ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম বাই বাই